অসম পুলিচৰ ৰিটেন এক্সামত এটা পোষ্টৰ এগেইনষ্টত কেইজনকে মানুহ মাতিছে আৰু অসম পুলিচত ইউবিৰ পৰা এবিধ কনভাৰ্ট হ'ব পাৰো নে নোৱাৰি। আজিৰ এইটো ভিডিঅ'ত আমি দুটা বস্তু আলোচনা কৰিম। তাৰে প্ৰথমটো হৈছে যে ইউবিৰ পৰা এবিধ কনভাৰ্ট হ'ব পাৰি নে নোৱাৰি, আৰু ছেকেণ্ডটো হৈছে যে অসম পুলিচৰ ৰিটেন এক্সামত এটা পোষ্টৰ এগেইনষ্টত কেইজনকে মানুহ মাতিছে। হয়, যেতিয়াৰে পৰা অসম পুলিচৰ ফিজিকেল টেষ্টৰ মানে কাট আপ লিষ্টখন পাব্লিছ হৈছে তেতিয়া আমি দেখা পাইছো যে এইবাৰ এবিধকৈ ইউবিৰ কাট আপ মাৰ্কটো অকণমান কম গৈছে। সেই ক্ষেত্ৰত যিসকল ল'ৰা বা ছোৱালীয়ে এবিধ সোমাবলৈ চেষ্টা কৰিছে বা এবিধ কাৰণে মানে সপোন চাই আছিল, সেইসকল ল'ৰা বা ছোৱালীৰ নামটো এবিধ নাহি ইউবিধ সোমাই গৈছে। তো সেইসকলে মোক বিভিন্ন প্ৰকাৰে মেছেজ কৰিছে যে দাদা আমি মানে ইউবিধ সোমাই কিনে এবিধ যাব পাৰি নে নোৱাৰি। তো প্ৰথম কথা হৈছে আপোনালোকে যদি এবিধ আহে, যেনেকুৱা মই এজন এবিধ আছো, মই যদি ইচ্ছা কৰোঁ মই এবিৰ পৰা কামাণ্ডো যাব পাৰোঁ, মই যদি ইচ্ছা কৰোঁ মই এবিৰ পৰা CIDত সোমাব পাৰোঁ, মই যদি ইচ্ছা কৰোঁ মই এবিৰ পৰা SBত যাব পাৰোঁ, যিটো স্পেচিয়েল ব্ৰাঞ্চ হয়। আপোনালোকক মানে মানি লওক যে আপোনালোকে যদি মই এবিধ আছো, এবিৰ পৰা মই ইউবিধ যাব পাৰোঁ। এবিধ যদি আপোনালোকে সোমায় তেতিয়াহ'লে আপোনাৰ হাতত 15টাৰ পৰা 20টা অপশ্যন থাকিব যাত নেকি আপোনালোকে যাব পাৰিব, চাকৰি কৰিব পাৰিব। কিন্তু আপোনালোকে যদি ইউবিধ সোমায় তেতিয়াহ'লে কিন্তু ইউবিৰ পৰা এবিধ আহিব নোৱাৰে। ঠিক আছে, ইউবিৰ পৰা এবিধ আহিব নোৱাৰে, কিন্তু এটা অপশ্যন আছে, সেইটো ঠিক নহয়। সেইটো কি হৈছে, যেতিয়া কোনো এজন ইউবিৰ ল'ৰাই, ঠিক আছে, ল'ত একেবাৰে ভাল নহয় বা লিখাত একেবাৰে ভাল নহয়, ইয়াক যদি কোনো এটা কেছ লিখিব দিয়ে, সি মানে IPC মানি লওক যে সি ভুল কৰিলে বা মানে লিখাৰ ক্ষেত্ৰত যদি লিখোতে কিবা এটা ভুল কৰিলে, সেইটো সময়ত যেতিয়া কেছ এখন মানে ভুলভাৱে লিখি কিনে মেজিষ্ট্ৰেটৰ ওচৰত যাব, যেতিয়া মেজিষ্ট্ৰেটজনে যদি কৈ দিয়ে, SPক যদি জনাই দিয়ে যে এইজন ল'ৰাই ইউবিৰ যোগ্য নহয়, ইয়াক এবিধ সোমাই দিয়ক, তেতিয়াহে এজন ল'ৰাই মানে ইউবিৰ পৰা এবিধ যাব পাৰে। এনে ইচ্ছাকৃতভাৱে যাব নোৱাৰে। এটা আছে প্ৰমোচন, এটা হৈছে ডিমোচন। তো ডিমোচনতহে ইউবিৰ পৰা এবিধ যাব পাৰে। আৰু কথা হ'ল এইটো, যদি আপোনাৰ নাম এবি আৰু ইউবি দুটাতে আহিছে, তেতিয়া বহুতে মোক সুধিছে যে দাদা আমি কোনটো জইন কৰাটো ভাল হ'ব। তো আপোনালোকৰ নাম যদি এবি আৰু ইউবি দুটাতে আহিছে তেতিয়াহ'লে সদায় ইউবিত জইন কৰিবলৈ চেষ্টা কৰিব। বাকীটো আপোনাৰ মনৰ ইচ্ছাৰ ওপৰত কথা। এতিয়া কথা হ'ল যে অসম পুলিচৰ ৰিটেন এক্সামত এটা পোষ্টৰ এগেইনষ্টত কিমানটা মানুহ মাতিছে। তো যেতিয়া আমাৰ অসম পুলিচৰ কাট আপ লিষ্টখন পাব্লিছ হৈছে, আমি দেখি পাইছো যে কাট আপ লিষ্টখন বহুত হাই গৈছে। মানি লওক যে নটিচত দিয়া আছে এটা পোষ্টৰ এগেইনষ্টত 5জনকে মানুহ মাতিব লাগে, কিন্তু বহুতৰ মনত এনেকুৱা সন্দেহ হৈছে যে এটা পোষ্টৰ এগেইনষ্টত 5জনকে মানুহ নামাতি এটা পোষ্টৰ এগেইনষ্টত 2জনকে মানুহ মাতিছে। তো ইয়াৰ ওপৰতে আমি আজি আলোচনা কৰিম যে এটা পোষ্টৰ এগেইনষ্টতকে সঁচাকে 2জনকে মাতিছে নে কিমানকে মাতিছে। বহুখন ডিষ্ট্ৰিক্টত আমি এনেকুৱা দেখি পাইছো যে এখন ডিষ্ট্ৰিক্টত যদি পোষ্ট আছে 100টা, তেতিয়াহ'লে যদি এক্সামত মাতিব লাগে তেতিয়াহ'লে মিনিমাম মানে 500টা মানুহ মাতিব লাগিব। মানে এইটো নটিচ অনুসৰি, নটিচত যেনেকৈ দিয়া আছে। কাৰণ এটা পোষ্টৰ এগেইনষ্টত যদি 5টা মানুহ মাতিব লাগে, তেতিয়াহ'লে এটা ডিষ্ট্ৰিক্টত যদি 100 পোষ্ট থাকে তেতিয়াহ'লে 500 মানুহ মাতিব লাগিব। কিন্তু যেতিয়া আমাৰ মানে কাট আপ লিষ্টখন আহিছে, আমি দেখা পাইছো যে এখন ডিষ্ট্ৰিক্টত যিমানটা পোষ্ট আছে সেই তুলনাত যদি আমি যদি পাছেৰে গুণ কৰিব যাওঁ, ইমান মানুহৰ নাম আহাই নাই। ঠিক আছে, কিন্তু অহা নাই, সেই হিচাপত আমি এটা আনুমানিক এটা ধাৰণা কৰিছো যে এটা পোষ্টৰ এগেইনষ্টত দুটা মানুহ মাতিছে। বাট ইয়াৰ কিন্তু এতিয়াও কনফাৰ্ম একো খবৰ নাই যে 2টা মানুহ মাতিছে নে 3টা মাতিছে নে 4টা মাতিছে নে 5টা মাতিছে। কিন্তু কিহৰ কাৰণে এনেকুৱা হৈছে সেইটো বস্তু বুজিবলৈ চেষ্টা কৰক। কাৰণ এইবাৰ যিটো আমাৰ ইণ্টাৰভিউ হৈছে, এইটো হৈছে কম্বাইন ইণ্টাৰভিউ। ঠিক আছে, তো ইয়াৰ লগত একেলগে হৈছে মানে এবি হৈছে, ইউবি হৈছে, APRO হৈছে, ডিছপাছ ৰাইটাৰ হৈছে, বোটমেন হৈছে, ড্ৰাইভাৰ কনষ্টেবল হৈছে। আপোনালোকে নিশ্চয় গম পায় যে কিমান কেইটা পদৰ ইণ্টাৰভিউ একেলগে হৈছে। তো এইটো ক্ষেত্ৰত কি হৈছে যে এটা ল'ৰাৰ নামে, যিসকল ল'ৰা ছায়েন্সৰ পৰা এপ্লাই কৰিছে, ঠিক আছে, সেই ল'ৰাটোৰ নাম APRত আহিছে, এবিত আহিছে, ইউবিত আহিছে। সি অকলে নিজৰ পোষ্টটো আছে আৰু 2টা পোষ্ট খাই দিছে। তেনেকুৱা যিসকলে ইউবিত এপ্লাই কৰিছে তাৰ নাম এনেকুৱা বহুত আছে, যাৰ নেকি ইউবিতো নাম আহিছে, এবিত নাম আহিছে, ড্ৰাইভাৰ কনষ্টেবলত নাম আহিছে, ডিছপাছ ৰাইডাৰত নাম আহি গৈছে। এনেকুৱা বহুত ল'ৰা আছে যে এটা ল'ৰাৰ নামে 5টাৰ পৰা 6টা পদত আহি গৈছে। এইটো কাৰণে আমাৰ এনেকুৱা হৈছে যে যেতিয়া আমাৰ কাট আপ লিষ্টখন আহিছে, তেতিয়া আমি দেখা পাইছো যে আমাৰ ডিষ্ট্ৰিক্টত যিমানটা পদ আছে সেই পদৰ যদি 5 গুণ কৰিব যাওঁ, সেই হিচাপত ল'ৰাই নহয়। কেনেকৈ হ'ব? কাৰণ এটা ল'ৰাই 5টা পদ খাইছে, এটা ল'ৰাই 3টা খাইছে, এটা ল'ৰাই 4টা খাইছে। সেইটো কাৰণত আমাৰ এনেকুৱা অনুভৱ হৈ আছে যে এটা পোষ্টৰ এগেইনষ্টত 2টাকে মাতিছে। কাৰণ এটা পোষ্টৰ এগেইনষ্টত যদি 2জন মানুহ মাতে, তেতিয়াহ'লে ৰিটেন এক্সামৰ পিছত আৰু কি কৰিব? ৰিটেন এক্সামততো নিশ্চয়তো কাৰোবাকতো ফেইল কৰাবই লাগিব না। এনেকুৱাতো নহয় যে ৰিটেন এক্সামত যদি 100টা মানুহ বহে 100টাই পাছ কৰিব, এইটো অসম্ভৱ, এইটো কেতিয়াও হ'বই নোৱাৰে। সেইটো হৈছে
কম্পিটিশ্যন, কাৰণ ইয়াততো পাছ ফেইল নাই না, ইয়াত হৈছে কম্পিটিশ্যন। তো আমাৰ ভাইভা টেষ্ট যিটো আছে, তো ভাইভা টেষ্টত 1:2 কৰাব। তো এতিয়া যদি 1:2 হৈ থাকে তেতিয়াহ'লে ভাইভা টেষ্টতো একো কামেই নাথাকিল, ঠিক আছে। তো সেইটো হিচাপত যদি আমি চাব যাওঁ যে এটা পোষ্টৰ এগেইনষ্টত তো সেই ৰিটেন এক্সামৰ কাৰণে কেতিয়াও 1:2 মাথাই নাই, এইটো কথা কিন্তু মনৰ পৰা একেবাৰে ক্লিয়াৰভাৱে ৰাখি দিয়ক। কাৰণ যদি 1:2 কৰি ৰাখে তেতিয়াহ'লেতো নিশ্চয় কাৰোবাক ফেইল কৰাবই লাগিব। যদি ইয়াতে ফেইল কৰি দিয়ে তেতিয়াহ'লে ভাইভা টেষ্টত কাৰ এগেইনষ্টত কিমানজনক মাতিব, নিশ্চয় তাত আৰু মাতিবৰ একো প্ৰয়োজনেই নাই, কাৰণ যিমানজনে ভাইভা টেষ্টত যাব সিয়াৰ এগেইনষ্টত যদি কোনেও নাথাকে তাৰে চাকৰি হৈ যাব। তো এইটো আমাৰ ভুল ধাৰণা হৈছে যে মানে এটা পোষ্টৰ এগেইনষ্টত দুজনকে মাতিছে, আৰু বহুত মানুহে কৈছে যে দুটাকে মাতিছে, কিন্তু মেইন কাহিনী এইটোৱে যে এটা পোষ্টৰ এগেইনষ্টত মানে এটা মানুহে 4-5টা পদ খাই আছে। যেতিয়া ৰিজাল্ট দিব, ইয়াতে কামাণ্ডোৰ যিহেতু মানে ৰিটেন এক্সাম নাই, তো কামাণ্ডোৰ ৰিজাল্টটো এতিয়াও অহা নাই। কিন্তু যেতিয়া অসম পুলিচৰ ফাইনেল মানে কাটআপটো হ'ব, কাটআপটো হোৱাৰ লগে লগে কিন্তু ৰিটেন এক্সামৰ পিছে কিন্তু মানে কামাণ্ডোৰৰ ৰিজাল্ট আহি যাব। তো কামাণ্ডোৰ ভাইভা টেষ্ট, অসম পুলিচৰ ভাইভা টেষ্ট একেলগে প্ৰায় হৈ যাব। কিন্তু যেতিয়া ফাইনেল ৰিজাল্টটো দিব, ফাইনেল ৰিজাল্ট কিন্তু একেলগে হ'ব। তেতিয়া আপোনালোকে দেখা পাব যে এটা মানুহৰে 3টা বা 4টা চাকৰি হৈ গৈছে। এবিৰ পোষ্ট যে আছে 2300, তাতে আপোনালোকে চাব যে জইন কৰিছে অতিৰিক্ত 2000 বা 2100, 200 মানুহে নাই, কাৰণ সেই 200 বেলেগ চাকৰিত সোমাই গৈছে। এইটো কাৰণত আমাৰ এনেকুৱা হৈছে। তো নিশ্চয় কথাখিনি বুজি পাইছে। আৰু যদি নুবুজাৰ কিবা এটা থাকে তেতিয়াহ'লে ডিছক্ৰিপশ্যনত মই ইনষ্টাগ্ৰামৰ লিংক দি দিছোঁ, তাতে টাইমত মেছেজ কৰিব। জয় হিন্দ, জয় ভাৰত।